হেল্ল' দোস্ত আপুনি OCDৰ নিচিনা প্ৰব্লেমত সফৰ কৰি আছে নেকি বা OCD কি প্ৰব্লেম আপুনি জানা নাই, ভাল ইনফৰমেশ্যন পোৱা নাই, আপুনি কি হৈ আছে আপোনাৰ ভিতৰত, আপুনি একো বুজি পোৱা নাই, আপুনি সেনেকুৱা ধৰণৰ OCDৰ নিচিনা OCDত যেনেকুৱা আপোনাৰ থটছ আহে সেনেকুৱা হিচাপত আপুনি কামবোৰ কৰি আছে, একশ্যনবোৰ লৈ আছে। এইটো ভিডিঅ' আপোনাৰ বাবে, আপুনি শেষলৈ চাব আৰু আপুনি ইনফৰমেশ্যন এটা ভাল ইনফৰমেশ্যন এটা লওক, আপুনি ট্ৰিটমেণ্ট লওক, ইয়াৰ পৰা 100% ওলাই আহিব পাৰিব। ইয়াৰে ট্ৰিটমেণ্ট আছে আৰু এইটো এটা প্ৰব্লেম হয়, এইটো এটা চাইকলজিকেল প্ৰব্লেম, মানসিক প্ৰব্লেম। ইয়াৰ পৰা ওলাই আহিব পাৰে আপুনি। OCD বুলি কওঁতে আমাৰ যিকোনো এনজাইটি হ'ব পাৰে বা হয় মানুহৰ। মই আগতেও কিছুমান বেলেগ চিন্তাৰ এনজাইটিৰ ভিডিঅ' মই দিছো, বা আজি মই OCDৰ বিষয় লৈ পেলাই মই লৈ আহিছো। OCD বুলি কওঁতে আমাৰ অবচেছিভ কম্পালচিভ ডিছঅৰ্ডাৰ, এইটো হ'ল আমাৰ কেনেকুৱা প্ৰব্লেম হয়, এইটো আমাৰ মানে কিছুমান আমি কাম কৰো বা কিছুমান কাম কৰো বুলি কওঁতে আমাৰ কেনেহেন হাত দুখন আমাৰ লেত্ৰা হৈ আছে, আমি হাত দুখন বাৰ বাৰ ৱাশ্বিং কৰো, একবাৰ ৱাশ্বিং কৰো বা একবাৰ ৱাশ্বিং কৰাৰ পাছত 2-3 মিনিটৰ পাছত আপোনাৰ একবাৰ ৱাশ্বিং কৰি ফেলে ভাল লাগে, পাছত আৰু সেইটো চিন্তা আহে আপুনি আৰু একবাৰ ৱাশ্বিং কৰিব লাগে, লেত্ৰা হৈছে এনেকে আপোনাক চিন্তা আহে। আপুনি আৰু একবাৰ ৱাশ্বিং কৰে, এনেকে কাম বিলাক কৰি থাকে। ৱাশ্বিং কৰা কাম, হাত ৱাশ্বিং কৰা বা যিকোনো কাপোৰ ৱাশ্বিং কৰি থাকে আপুনি। আৰু যিকোনো মানে ঘৰৰ চেকিং কৰা, তালা মাৰিছো নে নাই, ঘৰত তালা মাৰিছো নে নাই, দৰ্জাখন ভালকে মাৰিলো নে নাই, বা বাকচটো তালাটো ভালকে মাৰিলো নে নাই, বাৰ বাৰ চেকিং কৰা, এইটো চেকিং OCD বুলি কয়। এনেকুৱা ধৰণৰ এনেকুৱা মানে আপুনি যেতিয়া এইটো প্ৰব্লেমত চফৰ কৰি থাকে, তেতিয়া মানে বুজি নাপায় মানুহ একচুৱেলি কি হৈ থাকে ভিতৰত। মানুহে ভাবে একচুৱেলি মানুহে জানি বুজি কেনে এইটো কাম কৰিছে, কিন্তু হ'লি জানি বুজি এইটো কাম নকৰে মানুহে মজবুৰি এটা হৈ যায় মানুহৰ। চিন্তাবোৰ একদম মানে ৰিয়েল বুলি ভাবে, তেতিয়া কৰি থাকে। আপুনি কেনেকৈ ইয়াক ব্ৰেক কৰি কেনে ইয়াৰ পৰা ওলাই আহিব, কিছুমান টিপছ দিম মই, টিপছবোৰ আপুনি ফলো কৰিব। এইটো আপুনি কেনেকৈ ব্ৰেক কৰিব লগা হলে আপুনি যেতিয়া আপোনাৰ হাত ধোৱাৰ কাৰণে আপোনাৰ চিন্তাবোৰ আহিব, তেতিয়া আপুনি হাতখন ধুব নালাগে, বা হাত ধুৱে, চবে হাত ধুৱে, হাত ভৰিতো চবে ধুৱে, আপুনিও জানে, কিন্তু ৰিপিটেডলি কোনোতো ধুই নাথাকে যে হাত খানে ধুই থাকিম, মোৰ সেইটো কিবা কাম হ'ল নেকি। যেতিয়া আপুনি এইটো বস্তু বাৰ বাৰ কৰি থাকিব, তেনেহলে আপোনাৰ জীৱনটোত আপুনি বেলেগটো কৰিব লাগিব, আপুনি কাম কৰিব লাগিব, আপোনাৰ দায়িত্ব আছে, কিছুমান দায়িত্ব বিলাক পালন কৰিব লাগিব, আপুনি কাম কৰি ঘৰৰ মানুহক আপুনি চলাব লাগিব। এনেকুৱা ধৰণৰ যদি আপুনি বাৰ বাৰ সেইটো মানে কৰি থাকে, তেনেহলে আপুনি ফকাচ কৰিব নোৱাৰিব, আকৌ কাম কৰিব নোৱাৰিব। সেনেকুৱা হৈ যায় মানুহৰ। আপুনি যেতিয়াই থটছবোৰ আহে আপোনাক হাত ধোৱাৰ কাৰণে আপোনাক মজবুৰি কৰে, তেতিয়া আপুনি ষ্টপ কৰিব লাগিব কামটো, মই হাত নুধো, বা মোৰ হাত দুখন চাফা আছে, বা কাপোৰ চাফা আছে, বা তলাটো মই মাৰিছো, বা দৰ্জাখন মই মাৰিছো, এনেকে যেতিয়া বাৰ বাৰ আপুনি কৰিব, তেতিয়া আপোনাৰ মাইণ্ডটো এইটো একচেপ্ট কৰি ল'ব যে হয়, কথাটো হাতখন চাফা আছে, বা তালাটো মাৰছো, বা কাপোৰ গিলা চাফা আছে, যিকোনো বস্তু গোটেই অকে আছে, ইটছ অকে, একো প্ৰব্লেম নাই। যেতিয়া আপুনি নিজে লজিকেলি কনচিয়াছ মাইণ্ড দি আপুনি এইটো বস্তু চাবকনচিয়াছ মাইণ্ডত আপুনি দিব, তেতিয়া মাইণ্ডটো একচেপ্ট কৰি ল'ব আপোনাৰ। আৰু ফাৰ্ষ্টতে অলপমান টাইম লয়, এইটো লগে লগে আপোনাৰ একচেপ্ট নকৰে, লগে লগে মনটো মানি নলয় যে এইটো মানে ৰিয়েল নহয়। এইটো ফাৰ্ষ্টতে আপোনাক ৰিয়েল বুলি কৈ থাকো, কিন্তু আপুনি সেইটো সহ্য কৰিব লাগিব। তাৰে লগত কিছুমান ইমচন আহে, ইমচনটো আপুনি কৰিব লাগিব, আপুনি কন্ট্ৰল কৰিব লাগিব। ইমচনটো যেতিয়া কন্ট্ৰল কৰিব, তেতিয়া লাহে লাহে আপোনাৰ বস্তুটো ব্ৰেক হ'ব ধৰিব। অলপমান টাইম দিব লাগিব আপুনি নিজৰ ওপৰত। আপুনি যদি ভাবে আপুনি এইটো প্ৰব্লেমৰ পৰা মই জল্দি ওলাই আহো, বা ওলাই আহিম, এইটো কেতিয়াও হ'ব নোৱাৰে, বা এইটো নহয়, অলপ টাইম লাগেই, কিছু মাহ লাগে, কিছু দিন লাগিব আপোনাক ওলাই আহোঁতে। আপুনি কাউন্সেলিং ল'ব লাগিব, আপুনি থেৰাপি কৰিব লাগিব, তেতিয়া ওলাই আহিব পাৰিব। আৰু নিজেও আপুনি মেহনত কৰিব লাগিব। আপোনাক বেলেগে কোনো ঠিক কৰিব নোৱাৰে, বা মই আজি কৈ আছো, আপুনি ভিডিঅ'টো চাই আছে, ভিডিঅ'টো চাৱা টাইমখিনি আপুনি অলপ মটিভেট হ'ব, কিন্তু ভিডিঅ'টো যেতিয়া আপুনি বন্ধ কৰিব, আকৌ সেইটো পেটাৰ্ণত গুচি যাব, আপুনি আৰু আপোনাৰ বেয়া লাগিব। ভিডিঅ'টো চাই পেলাই আপুনি যেনেকুৱাকে কৰিবৰ কথা কৈছো, সেনেকুৱাকে বাৰ বাৰ আপুনি কৰি থাকক, আপুনি লাহে লাহে আপুনি প্ৰব্লেমৰ পৰা ওলাই আহিব পাৰিব।
সো আমাৰ কি কাৰণত হৈ থাকে এইটো, আমাৰ মাইণ্ডত এইটো চিন্তা আহি থাকে, এইটো থটছ আহি থাকে, আমাৰ মাইণ্ডত এটা চাইকেল হৈ যায়। সো চাইকেলটো আমি ব্ৰেক কৰিব লাগিব, বা ব্ৰেক কৰিব লগা হ'লে আমি মাইণ্ডটোক বুজি পাব লাগিব, আমাৰ মাইণ্ডটোৰ ভিতৰত কেনেকৈ আমাৰ কাম কৰে, আমাৰ কনচিয়াছ মাইণ্ড কোনটো, ছাবকনচিয়াছ মাইণ্ড কোনটো। মই অলৰেডি আগতে ছাবকনচিয়াছ মাইণ্ডটোৰ ভিডিঅ' দিছোঁ, কনচিয়াছ মাইণ্ডটোৰ ভিডিঅ' দিছোঁ মই। আপুনি ইউটিউবত চাব পাৰে সেইটো ভিডিঅ' আপুনি। চ' কনচিয়াছ মাইণ্ডটোৰ বিষয়ে, ছাবকনচিয়াছ মাইণ্ডটোৰ বিষয়ে। চ' ছাবকনচিয়াছ মাইণ্ড, কনচিয়াছ মাইণ্ড এইগিলা গোটেইখিনি আপুনি জানিব লাগিব। আনকনচিয়াছ মাইণ্ডটোৰ বিষয়ে জানিব লাগিব। আমাৰ কেনেকুৱাকে কাম কৰে ব্ৰেইনটো, আমাৰ নিউৰনছবোৰ কেনেকুৱাকে আমাৰ বডিত ফায়াৰ কৰে, মাইণ্ডত ফায়াৰ কৰে থটছবোৰ আহিলি, সেনেকুৱা সেইগিলা বস্তু গোটেইখিনি আপুনি চাইন্সৰ বিষয়ে, চাইন্সৰ বিষয়ে জানিব লাগিব আপুনি। চ' এইগিলাক কৰাৰ পাছত আপুনি নিজে নিজে ইয়াৰ পৰা ওলাই আহিব পাৰিব। ইয়াৰ কাৰণে আপুনি এজন ভাল প্ৰফেচনৰ আপুনি সহায় ল'ব লাগিব, য'ত নেকি আপোনাক শিকাব, আপোনাক থেৰাপি কিছুমান, CBT, NLP, এনেকুৱা ধৰণৰ কিছুমান চাইকলজিকেল টেকনিক আছে, টেকনিকবোৰ আপোনাক শিকাব। শিকাই কেনে আপুনি জীৱনটোত এপ্লাই কৰিব, এপ্লাই কৰাৰ পাছত আপোনাৰ মাইণ্ডটো ৰিপ্ৰগ্ৰাম হ'ব ধৰিব। চ' মাইণ্ডটো যেতিয়া ৰিপ্ৰগ্ৰাম হ'ব, লাহে লাহে আপুনি ওলাই আহিব পাৰিব। চ' আপুনি পিছে নাথাকিব। আপুনি যদি এনেকুৱা প্ৰব্লেমত চাফাৰ কৰি আছে, তেনেহ'লে আপুনি কাৰোবাৰ লগত আপুনি কন্টেক্ট কৰক, ভাল কোৱালিফাইড চাইকলজিষ্ট একজনক আপুনি কথাখিনি কওক, আপুনি আপোনাৰ ষ্টৰিটো কৈ কেনে আপুনি ট্ৰিটমেণ্টটো আপুনি ষ্টাৰ্ট কৰক। বা আপুনি যদি ভাবে মোৰ লগত আপুনি কন্টেক্ট কৰিব খোজে, মোকো কন্টেক্ট কৰিব পাৰে, মই আপোনাক সহায় কৰিম, 100% সহায় কৰিম মই আপোনাক। এনেকুৱাকে মানে কিছুমান থেৰাপি আপোনাক এপ্লাই কৰিবৰ কাৰণে দিম। আপুনি থেৰাপিবোৰ এপ্লাই যেতিয়া কৰিব, আপুনি ভাবব বঢ়িয়া, মোৰ বঢ়িয়া হৈ আছে, বা সেনেকুৱা ধৰণৰ আপুনি কাম কৰিলে আপুনি ওলাই আহিব পাৰিব। আৰু এটা দুটা টেকনিকৰ কথা কওঁ মই আপোনাক। এটা হ'ল আপুনি ডিপ ব্ৰিডিং কৰিব দিয়ক। ডিপ ব্ৰিডিংটো একদম আমাৰ লাগতিয়াল বস্তু। যোনে কি নহওক, ডিপ ব্ৰিডিং, মাইণ্ডফুলনেছ, মেডিটেশ্যনটো চব মানুহে কৰিব লাগে জীৱনটোত। শৰীৰে এইটো হেৰি কৰি দিব লাগে, এপ্লাই কৰিব লাগে। মেডিটেশ্যনটো হ'ল আমাৰ শ্বাসটো, মানে আমি শ্বাসটো এনেকে টানি পেলাই আমি শ্বাসটো হোল্ড কৰি ৰাখিব লাগিব। হোল্ড কৰি ৰাখি পেলাই মোটামুটি 5-6 ছেকেণ্ড যিমানখিনি ৰাখিব পাৰে, বা 8 ছেকেণ্ড ইমান মান হোল্ড কৰি ৰাখি কেনে তাক লাহে 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 এক্সেল কৰিব লাগে। ত' তেতিয়া আপোনাৰ মাইণ্ডটো ৰিলেক্স হয়, আপোনাৰ নিগেটিভ চিন্তাবোৰ আপোনাৰ কমি যায়, নাইকিয়া হৈ যায়। চ' সেইটো কৰিব লাগে। আৰু এটা টেকনিক কৰিছোঁ মই, ভিজুৱেলাইজেশ্যন টেকনিকটো আপুনি যেতিয়া আপুনি শুব যাব, তেতিয়া চকু মুজি কেনে আপুনি ভিজুৱেলাইজ কৰিব লাগিব। ভিজুৱেলাইজ মানে আপুনি বুজিটো পাইছি। চ' আপুনি যেনেকুৱা ধৰণৰ আপুনি মানে জীৱনটো মানে চাই, আৰু সেনেকুৱা ধৰণৰ আপুনি বনাব লাগিব। ভিজুৱেলাইজত চাব লাগিব যে মই এইটো কৰি আছো, ৰাতিপুৱা উঠি পেলাই অমুক কৰিম, মই তমুক কৰিম, সেনেকুৱা মাইণ্ডটোত আপুনি ক্ৰিয়েট কৰিব লাগিব। চ' তেতিয়া লাহে 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 আপোনাৰ নিউৰেল কানেকশ্যন নতুন কৰি বনাব ধৰিব আপোনাৰ মাইণ্ডত। তেতিয়া আপুনি প্ৰব্লেমটোৰ পৰা ওলাই আহি যাব। চ' আপোনাৰ কেনেকুৱা লাগিল ভিডিঅ'টো চাই কেনে আপোনাৰ কমেণ্টত সুধিব পাৰে মোক, মই ইয়াৰ এনচাৰ দিম। চ' যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিব কম্পালচৰি, আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লাইক কৰিব। চ' থেংক ইউ ভেৰি মাছ।